কেন্দ্ৰীয় চৰকাৰে অসমৰ জনসাধাৰণৰ ওপৰত এই বিলখন জাপি দি আমাৰ ভাষা সংস্কৃতি সভ্যতা বিনাশ কৰিব খুজিছে আৰু আমি সদৌ অসম ছাত্ৰ সন্থা 30টা জাতি জনগোষ্ঠীয় সংগঠনে কোনো কাৰণত এনে কাম কৰিবলৈ নিদিওঁ আৰু অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰক আমি হুঁচিয়াৰ বুলি কৈ পেলাই আমি ক'ব খুজিছোঁ যে এই বিলে সৰ্বনাশ মাতি আনিব আমাৰ ভাষা সংস্কৃতি বিনাশ কৰিব। আমি বাৰে বাৰে কৈছোঁ অসমৰ শিল্পী সাহিত্যিক বুদ্ধিজীৱী সকলোৱে ইয়াত প্ৰতিবাদ কৰিছে। 30টা সংগঠন আন সংগঠন সকলোৱে প্ৰতিবাদ কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে অসমৰ মানুহৰ ওপৰত এই বিলখন জাপি দিব বিচাৰিছে আৰু ছাত্ৰ সন্থাই আজি আমি পুনৰ সকীয়াই দিছোঁ। আজি খিলঞ্জীয়াৰ বজ্ৰ নিনাদ এই কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাই এই ঐতিহাসিক লতাশিল খেলপথাৰত আমি আহ্বান কৰিছোঁ। অসমৰ জনসাধাৰণ এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে সমাবেত হৈছে। আমি সদৌ অসম ছাত্ৰ সন্থাই পুনৰ আমি কৈছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতাৰণাৰ আশ্ৰয় লৈ পেলাই অসমৰ মানুহৰ ওপৰত যদি এই বিল জাপি দিয়ে তেতিয়াহ'লে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। অসমৰ মন্ত্ৰী বিধায়ক কোনো নিস্তাৰ নাপাব, তেওঁলোকক আবদ্ধ কৰি ৰখা হ'ব। এই কথা বাৰে বাৰে কৈ আছোঁ, এই কথা আমি কাৰ্যত পৰিণত হ'বৰ কাৰণে ওলাইছোঁ। গতিকে আজি খিলঞ্জীয়াৰ বজ্ৰনিনাদৰ পিছত সদৌ অসম ছাত্ৰ সন্থা অসমৰ জনসাধাৰণ ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ সংগ্ৰাম অব্যাহত ৰাখিম। আজি খিলঞ্জীয়াৰ বজ্ৰনিনাদৰ জৰিয়তে এইটো সকীয়াই দিছোঁ। অসম চৰকাৰে এই বিলখন বাতিল কৰাৰ উদ্যোগ লওক, অন্যথা তেওঁলোক কোনো নিস্তাৰ নাপাব। কা আমাৰ ওপৰত জাপি দিলে আৰু কা জাপি দিয়াৰ পিছত 2019ত যেতিয়া কা জাপি দিছে তেতিয়া আমি সিদ্ধান্ত ল'বলৈ বাধ্য হ'লো যে এই অপশক্তিটোক উত্থান কৰিব পৰা যাব এটা ৰাজনৈতিক শক্তিৰ জৰিয়তে। আৰু সেই উপলব্ধি আছিল আমাৰ এই আন্দোলনৰ মাজত বহি থকা সময়ত জনসাধাৰণৰ মনৰ উপলব্ধি আমি জাষ্ট পাব্লিকলি কৈছিলোঁ। আমি ৰাজহুৱাভাৱে উত্থাপন কৰিছিলোঁ যে এই যিসকলে আজি এই আন্দোলনৰ মাজত আমি দিনে নিশাই চিঞৰিছোঁ, গুলি বুকুত পাতি লৈছোঁ, এইসকলে আমি ভৱিষ্যতে কাক লৈ পেলাই আমি ভৱিষ্যতৰ পৰিকল্পনা ৰচনা কৰিম। যিহেতু আমাৰ মাজৰ পৰাই গৈ বিশ্বাসঘাতকতা কৰিলে অকল মন্ত্ৰিত্বৰ লোভত আৰু কিছু সংখ্যকে পদলেহনকাৰী ভূমিকা লোৱাৰ ফলত দিল্লীৰ শ্ৰুতলিপি মতে কাম কাজ কৰাৰ ফলত তেওঁলোকে কাৰ সপক্ষে ভোট দিয়া কাম কৰিলে আমাৰ পৰাই যোৱা এচাম ব্যক্তিয়ে আমাৰ পৰাই যোৱা তেওঁলোকে জাতীয়তাবাদৰ মুখা পিন্ধি তেওঁলোকে আঞ্চলিকতাবাদৰ মুখা পিন্ধি জাতিটোক নিশেষ কৰা ষড়যন্ত্ৰত লিপ্ত হ'ল, দিল্লীৰ চক্ৰান্তৰ বলি হ'ল। আৰু যি কাৰণত আজি এই এটা শক্তিৰ জন্ম হৈ উত্থান হোৱাৰ দিশত আগবাঢ়িবৰ কাৰণে আজি চিন্তন মন্থন বৈঠক ইয়াত হয়তো আৰম্ভ হৈছে। মই কেইবাজনো যিহেতু বিশিষ্ট ব্যক্তিয়ে ইয়াত পৰামৰ্শ আগবঢ়াইছে, তেওঁলোকে বিভিন্ন ধৰণে কথাবোৰ কৈছে আৰু আমিও ছাত্ৰ সন্থাই বিচাৰিছোঁ যে এটা আপোচহীন শক্তি দিল্লীৰ ৰঙা চকুলৈ কেৰেপ নকৰা জাতীয়তাবাদী সত্তা আৰু যি সত্তাই সঁচাই অসম প্ৰথম আৰু চিৰদিন এই কথাটোৱে বুকুত বান্ধি ভৱিষ্যতৰ দিনত কাম কৰিব। আপোনালোকৰ মাজৰ পৰাই এনে ব্যক্তিসকলে হয়তো আজি আগবাঢ়ি যাব লাগিব, যিসকল ব্যক্তিয়ে ভৱিষ্যতৰ দিনত অসমৰ সপোন দেখিব। প্ৰতিটো শব্দ বাক্য আজি যে অলপ আগতে বৰগোহাঁই ছাৰে কৈছে, কেইবাটাও খুব উল্লেখযোগ্য কথা কৈছে। আৰু প্ৰথম মই ভাবোঁ উপোচ কৰা ব্যক্তি হয়তো তেওঁলোকেই হ'ব যদি ইয়াৰ অলপ হিন্দেৰি হয়। যাৰো যেনেকৈ সদৌ অসম ছাত্ৰ সন্থাই আমি আমাৰ জন্ম দিয়া আমাৰ পৌৰসৰ পৰাই গৈ পেলাই দুবাৰকৈ শাসনৰ গাড়ী লোৱা দলটো আমি কলা পতাকা দেখুৱাই 14খন আসনলৈ যোৱাবাৰ লৈ অনা হৈছিল। সেই দুবাৰকৈ চৰকাৰ গঠন কৰা দলটোৰ সেইটো অৱস্থা এইবাৰ আমি 0লৈকে দিব পৰা ধৰণৰ প্ৰক্ৰিয়ালৈ আমাৰ প্ৰথম কাম। যিটো দলে 860গৰাকী শ্বহীদৰ ত্যাগক তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে, সেই শ্বহীদসকলৰ ত্যাগক ভেঙুচালি কৰিছে, শ্বহীদসকলৰ ত্যাগ তেওঁলোকে অথলে যাব কৰি পেলাই তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে বক্তব্য দিছে। আমি এটা কথা সকলোৱে মুকুত ঠিক কৰিব লাগিব, এইসকলক আমি সদায় আমি আমাৰ চিন্তাৰ জৰিয়তে আমাৰ কৰ্মৰ জৰিয়তে আমি সদায় মনত ৰাখি এই অপশক্তিটোক অসমৰ পৰা উৎখাত কৰিব লাগিব। সেইটোৱে প্ৰধানত বিষয়টোৰ মূল কথা কৰি আগবাঢ়িব লাগিব। আৰু আমি যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ, আমি এই শক্তিটো আগবাঢ়ি যোৱাৰ সময়তে আমি কৈছিলোঁ যে ছাত্ৰ সন্থাৰ এচাম মানুহ এই শক্তিটোৰ লগত লগ লাগিব, এই শক্তিটোৰ লগত দেহে দেহে খাটি কামটো আগবঢ়াই লৈ যাব। ইতিমধ্যে আপোনালোকে গমেই পাইছে মোৰ লগত একেলগে থকা 5 বছৰ কাম কৰি থকা আৰু খুব ভালকৈ সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দি আগবঢ়াই লৈ যোৱা এজন অত্যন্ত উদ্যমী যুৱক শ্ৰীযুত লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ইতিমধ্যে ৰাজহুৱাভাৱে কৈছে, কাৰণ বিভিন্ন ধৰণৰ ব্যতিক্ৰমী কথাৰ বাবে আমি নিজে সংগঠনটোৰ মজিয়াত থাকি যাব লগা হ'ল। কিন্তু এটা কথা ঠিক, সদৌ অসম ছাত্ৰ সন্থাত মই যদিও থাকি গ'লো, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আপোনালোকক সহায় সাৰথি কৰিবৰ কাৰণে দিনে নিশাই অহৰহ কৰিব, সেই প্ৰতিশ্ৰুতি আমাক
ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে আদৰ্শ নৰেন্দ্ৰ মোদীৰ যি পদক্ষেপ লগতে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পদক্ষেপ এই সকলো কথাৰ যিবোৰ বিষয় সেই বিষয়বোৰ অনুধাৱন কৰি অধ্যয়ন কৰি এই দলটিত যোগদান কৰাৰ সিদ্ধান্তত উপনীত হ'লোঁ। আজি এগৰাকী এই যাত্ৰাত এগৰাকী নতুন ব্যক্তি অতদিনে ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ। এতিয়া মই সক্ৰিয় ৰাজনৈতিক দলৰ এগৰাকী সদস্য হিচাপে আজি অংশগ্ৰহণ কৰিছোঁ। সন্মানীয় প্ৰদেশ বিজেপিৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই আমাক যি দায়িত্ব দিব একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পৰাই সেই দায়িত্ব মই আখৰে আখৰে পালন কৰি যাবৰ কাৰণে মই সদায় বাধ্য থাকিম। ভাৰতীয় জনতা পাৰ্টিৰ যি ছিষ্টাৰ অৰ্গেনাইজেশ্যন আছে সেই আটাইকেইটা সংগঠনৰ সন্মানীয় নেতৃবৰ্গ আপোনালোক আটাইকে মই পুনৰ শ্ৰদ্ধা জনাইছোঁ। কাৰণ আজি প্ৰথম এই দলটিত যোগদান কৰাৰ কাৰণে আমি আহিছোঁ। দলৰ বহু কথা বতৰা আমি আকৌ শিকিব লাগিব, কাৰণ এটা নতুন যাত্ৰা। আপোনালোক আটাইৰে সহায় সহযোগিতা কামনা কৰিছোঁ। কাৰণ আমি সন্থাত থকা সময়ত বহু দাবী বহু বিষয় লৈ আমি ৰাজপথত সংগ্ৰাম কৰিছিলোঁ। তাৰে বহু বিষয় ইতিমধ্যে সন্মানীয় মুখ্যমন্ত্ৰীয়ে সমাধানৰ পথ প্ৰশস্ত কৰিছে। বিজেপি দল অসমত চৰকাৰ গঠন কৰাৰ পিছত অসম আন্দোলনৰ শ্বহীদসকলক বিভিন্ন ধৰণে সকাহ দিয়াৰ কাৰণে ব্যৱস্থা লৈছে। এই দলটোৰ চৰকাৰে বা সংখ্যাগৰিষ্ঠতা লৈ গঠন হোৱা এই দলটোৱে দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলৰ সমৰ্থনত তেওঁলোকে অসমৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিটো জটিল বিষয়, মই যোৱা 30 বছৰ আৰু আগৰ 5 বছৰ প্ৰায় 35 বছৰ আমি ছাত্ৰ সন্থাত থকা সময়ত আমাৰ দাবী আছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব লাগে আৰু সাংবিধানিক ৰক্ষা কৱচৰ এটা বিষয় হিচাপে এই বিষয়টো খুব সোনকালে কৰিব লাগে। কিন্তু বৰ্তমান বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই পদক্ষেপ গ্ৰহণ কৰি দেখুৱাইছে। আৰু যিবোৰ বিষয় আমি কোনোদিন ওলাই কৰিব নোৱাৰোঁ, আজি জাতিটো মজবুত হোৱাৰ ক্ষেত্ৰত জাতিটোৰ কাঠামোটো ৰক্ষাৰ ক্ষেত্ৰত লোৱা এই পদক্ষেপ বহুদিনীয়া দাবী আছিল আমাৰ। তাৰ লগতে আৰু এটা কথা, মই বিশ্ববিদ্যালয়ত থকা দিনৰ পৰাই ইয়াত শাসন কৰা ইয়াৰ আগৰ কংগ্ৰেছ দলৰ যি চৰকাৰ আছিল, চৰকাৰে চাকৰি বিক্ৰী কৰিছিল। আপোনালোক আটাই জানে ৰাজ্যখনত বিভিন্ন দলে শাসন কৰিছে, শিক্ষকৰ চাকৰি বিক্ৰী কৰিও পইচা লৈছিল। সেই সকলো কথা দুই এটা খুব সুস্থ বাতাবৰণত আপোনালোকে দেখিছে প্ৰায় 1 লাখ চাকৰি এটকাও পইচা নোহোৱাকৈ দিয়াৰ যি ব্যৱস্থা ল'লে তাৰ প্ৰতি মই আকৃষ্ট। বিশ্ববিদ্যালয়ৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে আমাক এই কথা কৈ আহিছিল আৰু ছাত্ৰ সন্থাৰ এইটো মূল দাবী আছিল যে ছাত্ৰ ছাত্ৰী মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক নিয়োগ দিব লাগে বা তেওঁলোকে যি পৰীক্ষা দিব সঁচা অৰ্থত পৰীক্ষা পাতি সুস্থভাৱে দিব লাগে। গতিকে এই ধৰণৰ কথা বতৰাই আমাক আচলতে আকৃষ্ট কৰিলে। গুৱাহাটী মহানগৰীত এখন শ্বহীদ উদ্যান প্ৰায় 100 বিঘা মাটি লৈ পেলাই অসম আন্দোলনৰ শ্বহীদৰ স্মৃতি ৰক্ষাৰ কাৰণে এখন উদ্যানৰ কাম আৰম্ভ হৈছে। এইবোৰ কথা এনেকি এইখন চৰকাৰে নিৰ্যাতিতা যিখিনি ব্যক্তি আছিল প্ৰায় 100 গৰাকী বিশেষভাৱে নিৰ্যাতিতা বুলি কৈছোঁ আমি, তেওঁলোক অসম আন্দোলনৰ সময়ত শাৰীৰিকভাৱে খুব বেয়া এটা চিটুৱেশ্যনৰ পালাত পৰিছিল। আৰু সেই সময়ত সেই নিৰ্যাতিতা মহিলাসকল আচলতে কি ধৰণে আছিল আমি জানো। আজি ইমান বছৰ পিছত আন্দোলনৰ এইখন চৰকাৰে নিৰ্যাতিতা মহিলাসকলক এটা সাহায্য প্ৰায় 2 লাখ টকা প্ৰতিগৰাকী নিৰ্যাতিতা মহিলাক সাহায্য দিছে। গতিকে এই ডিমাণ্ডবোৰ আচলতে সদৌ অসম ছাত্ৰ সন্থাৰ ডিমাণ্ড বহুদিন ধৰি যে অসমৰ শ্বহীদ নিৰ্যাতিত শাৰীৰিকভাৱে পংগু ঘৰ জ্বলোৱা এই ব্যক্তিসকলক সাহায্য দিব লাগে। পৰ্যায়ক্ৰমে এই কাম আৰম্ভ কৰিছে। গতিকে এনেকুৱা কথাবোৰৰ বাবে যিবোৰ বিষয়ে ইতিমধ্যে সমাধানৰ সূত্ৰ উদ্ভাৱন কৰি কামবোৰ আৰম্ভ কৰিছে। আৰু সেইকাৰণে মই এনেকুৱা কথাৰ কাৰণে আজি এই দলত যোগদান কৰাৰ মই সিদ্ধান্ত ল'লোঁ। আজি গৰুখুটি প্ৰকল্প আপোনালোকে জানে, মই যিমান দিন হ'ল আঁচু কৰা দৰং জিলালৈ গ'লে মঙলদৈলৈ গ'লে এটা তেওঁলোকৰ এটা সকলোৰে এটা প্ৰতিবাদী কথা যে আপোনালোকে গৰুখুটি আমাক কেতিয়া ঘূৰাই দিব। কিন্তু আমি নোৱাৰিলোঁ, বহুত আন্দোলন হ'ল, আপোনালোকে শুনি আচৰিত হ'ব, প্ৰচেছন ধৰ্ণা চব হ'ল, কিন্তু তাৰ মাজত এই গৰুখুটি অঞ্চলটো বেদখল মুক্ত কৰি পেলালে। যিটো কথা এটা লেণ্ডমাৰ্ক কথা এটা আমি যিটো কথা আমি সদৌ অসম ছাত্ৰ সন্থাত থকা অৱস্থাটো আমি আদৰণি জনাইছিলোঁ। গতিকে এনেকুৱা কথা যে সত্ৰৰ মাটি দখল এইবোৰ সদৌ অসম ছাত্ৰ সন্থাৰ ডিমাণ্ড আছিল আৰু সেইকাৰণে সত্ৰৰ মাটি বেদখল মুক্ত কৰা কথাটোত আমি অত্যন্ত সুখী।
আৰু সেইকাৰণে কৈছোঁ যে ছাত্ৰ সংগঠনত থাকি কোৱা বহু কথা এইখন চৰকাৰে ৰূপায়ণ কৰিছে, এইখন চৰকাৰে ফলপ্ৰসূভাৱে আগবঢ়াই লৈছে। আৰু বহু অমীমাংসিত কথা আছে, সেই কথাবোৰ এতিয়া আন্তঃৰাষ্ট্ৰীয় সীমান্ত চিল কৰাকে ধৰি চৰাই এটাও আহিব নোৱাৰা ব্যৱস্থা এটা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে। গতিকে এনেকুৱা অৱস্থাত এই দলৰ বাদে আন কোনো দলৰ ইয়াত অস্তিত্ব নথকাটো আমি বিচাৰিছোঁ। এই দলটোৱে সমগ্ৰ জাতিটোক নিৰাপত্তা দিয়া কামত আগবাঢ়ি গৈছে। গতিকে এতিয়াও যিসকল ব্যক্তিৰ শুভবুদ্ধি উদয় হোৱা নাই সেইসকল ব্যক্তিক আমি অনুৰোধ জনাইছোঁ, এই দলটোলৈ আহি যোগদান কৰক আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সুনিশ্চিত ভৱিষ্যত নিশ্চিত কৰক। মই এইখিনিকে ক'লোঁ আৰু আপোনালোক আটাইকে পুনৰ মই শ্ৰদ্ধা জনাইছোঁ। আজি এটা নতুন যাত্ৰা, এই যাত্ৰাত আপোনালোক আটাইৰে সহযোগিতা কামনা কৰিছোঁ।